हेलो गाइस गुड मर्निंग। আজি মই মোৰ ট্ৰেক্টৰটো ক'ত লৈ গৈ আছোঁ আপোনালোকে চাই থাকিব। এয়া আমাৰ ৰঙা নদী মটাহৰি হয়, মটাহৰিটো ট্ৰেক্টৰটো লৈ গৈ আছোঁ। ভিডিঅ'টো দীঘল হ'ব বুলি অলপ স্পীড কৰি দিছোঁ। এয়া মটাহৰি বাহিৰলৈ ৰঙা নদীলৈ যোৱা চেলামীটো হয়, কিমান হ'ব চাওকচোন। লাহে লাহে সেইভাৱে নমাই দিছোঁ আৰু মই ক'ত গৈ আছোঁ আপোনালোকক পাছত জনাম। মানে একচুৱেলি এনেও ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব মই ক'ত গৈ আছোঁ, কি কৰিব গৈ আছোঁ ট্ৰেক্টৰটো লৈ। এয়া লাহে লাহে নমোৱাৰ পাছত ৰঙা নদী পিনি মই গৈ আছোঁ। ৰঙা নদীটো একচুৱেলি এনেকৈ ঢেম নুকুলিলে সৰু হৈ থাকে। এয়া চাওক কিমান সৰু এইকণে ৰঙা নদী, কিন্তু নিউজে পত্ৰই বহুত ৰঙা নদীৰ খবৰ বেয়াকৈ দি থাকে, কিন্তু সিমানো বেয়া নহয় যে নিজে নিজে বেয়া হ'বলৈ। ৰঙা নদী একচুৱেলি ঢেম কুলিলেহে অসুবিধা হয়। এয়া ৰঙা নদীটো সিমানকণে এইভাৱে আঠ নাৱদি পাৰ কৰা হয়। এই দেখিছাই নহয়, ৰছী দিয়ে টানি পাৰ কৰা হয়। আৰু সেই নদীখন পাৰ কৰাৰ পাছত সেয়া বস্তু আনিলোঁ। এইটো একচুৱেলি গাউৰিৰ বাবে বুচি হয়, 6 বেগমান আনিলোঁ। আজিকালি বুচিৰ বহুত ডিমাণ্ড, উপায় নাই, দিনক দিনে বাঢ়িয়ে আছে বুচিৰ দাম। এয়া নদীখন পাৰ কৰি আছোঁ, সেই পাৰে ট্ৰেক্টৰটো ৰাখি মেলি নদী দি পাৰ কৰি আনিছোঁ। এনেকৈ ৰছী দিয়ে টানি পাৰ কৰা হয়। এয়াই গাতৈজন, এয়া পাৰলৈ গৈ আছোঁ এতিয়া। এয়া হোটালো যিয়েই নহওক 6 বেগমান আজি পালোঁ। একচুৱেলি টেলাৰটো ননাৰ কাৰণটো হ'ল যোৱাকালি মৰণা মাৰিছিলোঁ, সেইবাবে টেলাৰটোত গোটেইখিনি ধান উটাই থৈ দিলোঁ। সেইবাবে ট্ৰেক্টৰটোতে সেনেকৈ ব্যৱস্থা এটা কৰি ল'বলৈ। এয়া এতিয়া গাড়ীত মই উঠিবলৈ ল'লোঁ। এতিয়া ষ্টাৰ্ট দি মই গৈ থাকিম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। গাহৰি পোৱাটো সিমানো যে সহজ নহয় যে এনে বিনা কষ্টত বা বিনা পইচাত গাহৰি পুহিব পাৰি। মোৰতো এটা বস্তাত এতিয়া 2 দিনমানেহে যায়। লগতে কমাৰ্চিয়েল দানা আছে আৰু লগত সিজাওঁ কচু চাউলৰ লগত, আৰু সেইবোৰ বস্তা 2 দিনেহে যায়। আৰু সেই মটাৰীৰ ওচৰত পালোহি। মটাৰটো কিমান সুখৰ, কেতিয়াবা বহিও লাগে গাড়ী উঠাবলৈ। উপায় নাই, যেনে তেনে কৰি হ'লেও উঠাব লাগিব।